हेलो डियर एट स्टूडेंट की खबर तुम्हालोकर আজি এই ভিডিওটো তোমালোকৰ বাস্তৱ সংখ্যাৰ 1.3 এক্সাৰসাইজটো মই সমাধান কৰি দিছো তোমালোকে মনোযোগৰে চোৱা ঠিক আছে কিবা বুজি নাপালে কমেন্টত জনাবা ঠিক আছে আৰু যদি নতুনকৈ কোনোবা চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকৰ যিকোনো চেপ্টাৰ গোটেইখিনি তোমালোকক হাঙুৰি পেলাই এমসিকিউ ভিডিও সহ তোমালোকক বস্তুখিনি বুজাই দিবলৈ যত্ন কৰি আছো তোমালোকে এই চেনেলটোত থাকিলে নিশ্চয় লাভৱান হ'বা অনুশীলনী 1.3 একেবাৰে সৰু এক্সাৰসাইজৰ ভিতৰত যদি আছে এইটোৱে আছে তিনটা কোৱেশ্চন দিছে হয়নে একেবাৰে সহজো হয় তোমালোকে মনোযোগৰে খালি চাই যাবা ইয়াত যে কৈছে যে দেখুৱা যে এক নম্বৰটো কি দিছে দেখুৱা যে √5 অপৰিমেয় তোমালোকৰ পৰীক্ষাত √2 √3 আৰু √5 এই তিনিটাৰ ভিতৰত এটা অপৰিমেয় প্ৰমাণ কৰিবলৈ দিবই মানে তে তোমালোকে √5 টো যদি শিকি লোৱা বুজি পাই যোৱা তেতিয়ালে √2 পাৰিবা √3 ও পাৰিবা বা কিবা তোমালোকে √7 টো তোমালোকে উলিয়াব চেষ্টা কৰিবাচোন ঠিক আছে এতিয়া মই এটোৱে কৰি দিছো বাৰু হা ধুনিয়াকে চাই লোৱা এতিয়া যিহেতু আমাক কৈছে যে √5 টো অপৰিমেয় প্ৰমাণ কৰিব দিছে দেই কথাটো মনোযোগ দিয়া √5 টো অপৰিমেয় প্ৰমাণ কৰিব দিছে তোমালোকে √5 টো যেহেতু অপৰিমেয় প্ৰমাণ কৰিব দিছে মই পৰিমেয় বুলি ধৰি লওঁচোন ইয়াক ঠিক আছে যে ধৰু √5 পৰিমেয় ঠিক আছে মানে তোমালোকে ভাবিছা চাগে স্যাৰ এইখিনি আকৌ কি বস্তু দিলেই কিতাপত যোনটো আপুনি প্ৰশ্ন দিছে এটো আকৌ আপুনি ভুলকে আপুনি কি লিখিছে এইবিলাক উস্তাদি কথা কিয় কৈ আছে নহয় বাবা খালি চাই থাকা বুজি পাবা মই কিয় ধৰিছো তোমালোকে লাষ্টত গম পাবা ঠিক আছে মনোযোগৰে চোৱা √5 পৰিমেয় এতিয়া পৰিমেয় যদি হয় পৰিমেয় হলে যিকোনো এটা সংখ্যা পৰিমেয় কেতিয়া হয় যাক p/q আৰ্হিত লিখিব পাৰি হয়নে নাই যিকোনো সংখ্যাক যদি মই p/q আৰ্হিত যদি তাক লিখিব পাৰো বা ভগ্নাংশত যদি লিখিব পাৰিছো সেইটো হৈছে পৰিমেয় সংখ্যা কিন্তু এই তলৰ q টো কেতিয়াও মানে শূন্য হ'ব নোৱাৰিব হয়নে নাই এটো কথা তোমালোকে জানা হয়নে নাই চোৱা এতিয়া √5 যেহেতু মই পৰিমেয় বুলি ধৰিছো তে √5 সমান সমান মই p/q বুলি লিখিব পাৰো কাৰণ পৰিমেয়ত কি আৰু পৰিমেয়ক মই p/q আৰ্হিত লিখিব পাৰো মনত ৰাখিবা q টো not equal 0 আৰু ইয়াত থকা এই p/q টো p আৰু q টো মনত ৰাখিবা তোমালোকে ইয়াতে দি দিছো p আৰু q টো সহমৌলিক বা পৰস্পৰ মৌলিক সহমৌলিক মানে ইয়াৰো যদি মই উৎপাদক উলাও আৰু ইয়াৰো যদি উৎপাদক উলাও সেই উৎপাদক বিলাকৰ কমন যোনটো উৎপাদক হ'ব সেইটো হ'ব 1 মানে ইয়াৰো উৎপাদক 1 সৰি ইয়াৰ উৎপাদক ধৰিলা কিবাটা কেটামান উলালে কিউৰ উৎপাদকও কেটামান উলালে আৰু যেতিয়া উৎপাদক উলাইছে তেতিয়া পিৰ যোনখিনি উৎপাদক আছে কিউৰ উৎপাদকৰ লগত কোনটো সংখ্যা মিলিছে 1 টো হে মিলিছে বেলেগ একো সংখ্যা মিলা নাই যদি এনেকুৱা হয় তেতিয়া হলে কি হৈ যাব সেই কিটা সহমৌলিক হ'ব বুজি পাইছানে যেনে কৈ 8 কি উৎপাদক আছে 1 2 4 আৰু কি বাৰু 8 9 কি উৎপাদক আছে 1 3 আৰু 9 এতিয়া চোৱাচোন এই উৎপাদক বিলাকৰ ভিতৰত কোনটো মিলিছে বাৰু 1 টো হে মিলিছে সেই কাৰণে আমি ক'ব পাৰিম যে 8 আৰু 9 সহমৌলিক বুজি পাইছানে নাই কোৱা এতিয়া বুজি পাইছো হয় না নাই ঠিক আছে বাৰু এতিয়া হাত দিয়ে মুছি দিছো আৰু দেই লেতেৰা হৈ যায় হাত দি মুছিলে হাত দি যদি মুছিবই লাগে এটো কিয় ইউজ কৰিছে হয় না নাই এটো ইউজ কৰিব লাগিব যিকোনো বস্তুৰ ইউজ আছেই মানে ঠিক আছে বাৰু এতিয়া বেছি কথা নকৈ অংকটো বুজাই আছো ধুনিয়াকে তোমালকে মনোযোগৰে চাই যোৱা হা এখিনি কথা বুজি পাইছা যে p আৰু q টো সহমৌলিক হ'ব হা এতিয়া মনোযোগ দিবা মই দুয়োটা সাইডে স্কয়াৰ কৰি দিও যদি স্কয়াৰ কৰি দিও তে √5 ৰ ওপৰতো স্কয়াৰ লিখি দিম আৰু p/q ৰ ওপৰতো স্কয়াৰ লিখি দিম তে ইয়াতে তোমালোকে লিখিব লাগিব উভয় পক্ষত বৰ্গ কৰি পাও এই স্কয়াৰ মানে হৈছে বৰ্গ কৰি পেলাই পাও ঠিক আছে এতিয়া যদি তোমালোকে জানাই যে স্কয়াৰ আৰু √ওভাৰ কেনসেল যায় গৈতে পাই যাম আমি only for 5 পাই যাম এপিনে সো স্কয়াৰ টু হোল স্কয়াৰ আছে নে নাই তে মই ভাবিব লাগিব যে p ৰ ওপৰতো স্কয়াৰটো আছে আকৌ q ৰ ওপৰতো স্কয়াৰটো আছে
হয়নে নাই কোৱাচোন এতিয়া চোৱা কিউ স্কোৱাৰটো এপিনে কি হৈ আছে কিউ স্কোৱাৰটো এপিনে হৈ আছে হৰণ যদি মই এপিনে লৈ আহিলো 5 কিউ স্কোৱাৰ হৈ যাব ইকুৱেল টু পি স্কোৱাৰ থাকি যাব এপিনে হয়নে নাই কোৱা এতিয়া তোমালকে নিজেই ভাবিছোৱা হে কিবা এটা সংখ্যা ধৰি লোৱা 2 পূৰণ 3 সমান সমান কিমান 6 এতিয়া যদি পূৰণ হৈ আছে পূৰণ ফলটোৰ সমান হৈছে এটো এতিয়া তোমালকে কি ভাবি আছে যে 2 এৰে 6 ক হৰণ যাব নে নাই কোৱা 2 এৰে 6 ক বিভাজ্য নে নাই হয় যায় 2 এৰে 6 ক বিভাজ্য নহয় নেকি পূৰণ হৈ আছে কাৰণে বিভাজ্য হ'বই লাগিব বা 3 ৰে ইয়াক বিভাজ্য হৈ আছে নে না হয় বুজি পাইছা তেতিয়া হলে আমি লিখিব পাৰো যে 5 এৰে ইয়াক বিভাজ্য বুজি পাইছা 5 এৰে পি স্কয়াৰ বিভাজ্য কাৰণ 5 কিউ স্কয়াৰ পূৰণ হৈ আছে এটো নিচিনা তে 5 এৰে ইয়াক বিভাজ্য বুজি পাইছা পইণ্টটো বুজি পাইছা না তে মই কি লিখিম চোৱা 5 এৰে পি স্কয়াৰক বিভাজ্য ঠিক আছে তেতিয়ালে 5 এৰে যদি পি স্কয়াৰক বিভাজ্য হয় এতেকে 5 এৰে পি কো বিভাজ্য হ'ব আরে কিবা এটা বস্তু স্কয়াৰক যদি বিভাজ্য হৈ আছে তাৰ বৰ্গমূলটোকো তো আমাৰ সেই সংখ্যাটোৰে বিভাজ্য হ'ব নাই বুজা ন মই কৈ আছো চোৱা আচ্ছা আমাৰ ধৰি লোৱা 4 স্কয়াৰ মানে হৈছে আমাৰ 16 হয় নে নাই আৰু 4 মানে তো 4 বাৰু হা এতিয়া 2 এৰে 16 ক হৰণ গৈ আছে হয় নে নাই 2 এৰে 16 ক হৰণ গৈ আছে মানে 4 স্কয়াৰ ক হৰণ গৈ আছে 2 এৰে কি 4 কি হৰণ না যায় নেকি কোৱা বুজি পাইছে নে 2 এৰে 4 স্কয়াৰ ক হৰণ গৈ আছে 2 এৰে 4 স্কয়াৰ ক হৰণ গৈ আছে 2 এৰে 4 ক হৰণ না যাব নেকি যাব ঠিক তেনেদৰে 5 এৰে পি স্কয়াৰক বিভাজ্য হৈ আছে 5 এ পি হৰণ নকৰিব নেকি কৰিব হয় না নাই বুজি পাইছা আচ্ছা এইখিনি বস্তু মই 1 নম্বৰ বুলি ধৰি লৈছিলো হা এইখিনি বস্তু 1 নম্বৰ বুলি ধৰি লৈছো তোমালকে ধুনিয়াকে এইখিনি নোট ডাউন কৰিলো হা এতিয়া মই মুছি দিম ধুনিয়াকে নেক্সট আৰু অকনমান আছে তাৰ পিছত শেষ আৰু ঠিক আছে আচ্ছা মই আৰু এটা কথা কৈ দিও যদি তোমাক যে মই কলো যে √2 √3 √7 হেতু কেনেকৈ হ'ব তোমালকে বেলেগ একো হিসাব কৰিব না লাগে √5 ৰ জায়গাত √3 বহাবা যদি √3 যদি উলাব দিয়ে হা যত √2 লাগিব তাত 2 বহাই দিবা ইয়াতে সোৱা ইয়াতে 5 আছে মানে তাত 2 হ'ব বা তাত 3 হ'ব হে তেনেকুৱা আৰু ইয়াতে 5 এৰে পি স্কয়াৰক বিভাজ্য হয় বুলি লিখিছো তাতে কি লিখিবা 2 এৰে যদি কৰি আছে √2 ৰে যদি কৰি আছে 2 এৰে পি স্কয়াৰক বিভাজ্য হয় বুলি লিখিব লাগিব সেম টু সেম ঠিক আছে বুজি পাইছা এতিয়া চাই যোৱা এতিয়া মই এইখিনি মই মুছি দিও তাৰ পিছত নেক্সট টেষ্টটো সোৱা এতিয়া সোৱা আমি ধৰি লৈছো নাও p = 5m বুলি ধৰিছো p ক মই 5m বুলি ধৰি লৈছো দেই তাৰ পিছত চাই যোৱা এক নম্বৰটো কি আছিল বাৰু 5q² সমান সমান p² এটো আছিল নে নাই চাই লোৱা লাগিলে ঠিক আছে এতিয়া সোৱা 5q² লিখিলো p ৰ জায়গাত মই 5m বুলি লিখিব পাৰো যেহেতু স্কয়াৰ আছে হোল স্কয়াৰ দিব লাগিব মই এতিয়া সোৱা 5q² সমান সমান 5 কো স্কয়াৰ কৰিলে 25m² হৈ যাব হয়নে এতিয়া তোমালকে দেখা পাই আছে দুয়োটা সাইডে 5 আছে ইয়াতেও 5 ৰ গুণিতক আছে 5 এৰে এটুক যদি কাটি দিও 5 থাকিব মানে হৈ যাব q² = 5m² হয়নে নাই এতিয়া ইয়াতো সোৱা এই 5 এৰে ইয়াক হৰণ কৰিব না পূৰণ ফল হৈ আছে যে তে মই কিয়াতে কি লিখিম যে 5 এৰে q² ক বিভাজ্য হয় বুজি পাইছা তেতিয়া হলে আকৌ 5 এৰে q বিভাজ্য হয় সেম হয়নে নাই এই আগৰটো নিচিনাকি এতিয়া সোৱা মই তোমালক কথাটো কৈ দিছো দেই এতিয়া p আৰু q টো আমাৰ কি আছিল বাৰু সহমৌলিক আছিল মানে তাৰ যোনটো উৎপাদক আছিল যোনটো সাধাৰণ উৎপাদক যোনটো আছিল হেতু একেই থাকিব লাগিছিল কিন্তু এই 5 এৰে যদি q যদি বিভাজ্য হয় হয়নে নাই তাৰ পিছত আগৰটো কি পাইছিল 5 এৰে p যদি হৰণ যায় তেতিয়ালে p আৰু q সাধাৰণ উৎপাদক 5 হ'ব তেতিয়া হলে মানে আমি যোনটো ধৰিছিলো পৰিমেয় যোনটো ধৰিছিলো
হেতুৰ কাৰণে আমি ধৰিছিলো যে আমি কি p আৰু q টো আমাৰ সাধাৰণ উৎপাদকটো 1 হয়নে নাই সহমৌলিক বা পৰস্পৰ মৌলিক হয়নে নাই সাধাৰণ উৎপাদকটো আমাৰ কি হ'ব লাগিছিল 1 হে হ'ব লাগিছিল কিন্তু আমাৰ দেখুন এতিয়া 5 ওলাই আছে হয়নে নাই মানে আমি যোনটো ধৰিছিলো হেতু ভুল মানে তেতিয়ালে কি লিখিব লাগিব চোৱা এতেকে আমি ধৰি লোৱাটো ভুল হল যিহেতু p আৰু q 1 ৰ বাহিৰে হয়নে নাই 1 ৰ বাহিৰে 5 উৎপাদক হয় হয়নে নাই উৎপাদক হয় হয়নে নাই হেয়ে আমি যোনটো ধৰি লৈছো হেতু ভুল হৈছে আমি কি লিখিব লাগিব হেয়ে এতেকে √5 টো অপৰিমেয় বুলি লিখিব লাগিব বুজি পাইছা আমি যোনটো ধৰিছিলো হেতু ভুল মানে তাৰ বিপৰীত হ'ব তেতিয়াহলে পৰিমেয় যদি ধৰিছো আমি অপৰিমেয় হ'ব বুজি পাইছা না এইখিনি বস্তু তোমালোকে লিখিব লাগিব ঠিক আছে তোমালোকে সেম টু সেম তোমালোকে √2 আৰু √3 কৰি পেলাই তোমালোকে কমেন্টত জনাবা তোমালোকে পাৰিছা নে নাই ঠিক আছে নোৱাৰিলে মই লাগিলে বুজাই দিম ঠিক আছে এতিয়া নেক্সট 2 নম্বৰটো আহো 2 নম্বৰটো বহুত ইজি হেতু টান নহয় বেছি এটো যিমান দীঘল আছিল হেতু আৰু সহজ চাই যোৱা হেতু 2 নম্বৰটো চোৱা কি কৈছে 3 + 2 √5 অপৰিমেয় আমাক কি কৈছে হেতু আগৰ নিচিনাই আমি ধৰি লও অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে তো মই পৰিমেয় বুলি ধৰি লম 3 + 2 √5 পৰিমেয় বুলি ধৰি লও ঠিক আছে এতিয়া তেতিয়াহলে 3 + 2 √5 p/q বুলি লিখিব পাৰো আমি হয়নে নাই আচ্ছা এতিয়া q টো আমি লিখিব লাগিব এইখিনি বস্তু লিখিব লাগিব হা q not equal 0 আৰু কি লিখিব লাগিব যে p আৰু q সহমৌলিক তাৰ সাধাৰণ উৎপাদক কি 1 মানে দেই p আৰু q সাধাৰণ উৎপাদক 1 এতিয়া 2 √5 টো এপিনে থৈ দিও বাৰু +3 টো এপিনে লৈ যাও p/q -3 হৈ যাব এপিনে 2 √5 আছে এপিনে হৈ যাব ইয়াৰ তলতো এটা 1 আছে q আৰু 1 ৰ লসাগু q এপিনে হৈ যাব আমাৰ p মাইনাস এপিনে হৈ যাব 3q ঠিক আছে এইখিনি বস্তুটো বুজি পাবাই হয় না নরমাল বস্তু এইখিনি বস্তু তাৰ পিছত 2 টো এপিনে কি হৈ আছে পূৰণ হৈ আছে তে √5 টো এপিনে থৈ দিলে 2 টো এপিনে হৈ যাব কি হৈ যাব হৰণ হৈ যাব হয় নে নাই আৰু হৰণ হৈ প্লে তলত বহি থাকিব 2q এই q লগত পূৰণ হৈ থাকিব p - 3q ঠিক আছে এতিয়া আমি দেখা পালো যে এইটো আমাৰ কি p/q আৰ্হিত আছে মানে ভগ্নাংশত আছে তে ইয়াৰ সমানকে আমাৰ √5 আছে হয় নে নাই মানে এইটো আমাৰ কি আছিল আমাৰ যোনটো ইয়াৰ যোনটো সমান এটো কি পৰিমেয়ত হৈ গল p/q আৰ্হিত হৈ গল হয় নে নাই মানে এটো তো আমি গম পাও আমি অলপ আগতে প্ৰমাণ কৰিলো অপৰিমেয় বুলি হয় নে নাই তেতিয়া হলে এটো যদি অপৰিমেয় হয় এটো আকো কেনে দৰে আকো পৰিমেয় হ'ব পাৰে হয় না আমি যোনটো ধৰিছিলো তেতিয়া হলে এটো ভুল হৈ গল আকো তে আমি লিখিব লাগিব এতেকে যিহেতু লিখিব লাগিব দেই যিহেতু √5 টো অপৰিমেয় সেয়ে আমি লিখিব লাগিব যে 3 + 2 √5 টো অপৰিমেয় বুজি পাইছা তে এটো একদম ইজি কোৱেশ্চন আছিলে হয় না নাই ডাইৰেক্ট লিখি দিবা √5 টো অপৰিমেয় যেহেতু √5 টো অপৰিমেয় সেয়ে 3 + 2 √5 টো অপৰিমেয় হল মানে আমি যোনটো ধৰিছিল এটো ভুল হৈছে মানে ঠিক আছে এইখিনি লিখিলে তোমালকে 2 মাৰ্কস ইজিলি পাই যাবা এতিয়া কথাটো হল তোমালকে 3 মাৰ্কস কিনিও 3 নম্বৰ কোৱেশ্চন কিনিও তোমালকে সেম টু সেম এনেকাকে কৰিব লাগিব তোমালকে সেইখিনি মই হোমৱৰ্ক দিছো তোমালকে কৰিবা কৰি পেলে কমেন্ট বক্সত তোমালকে জনাই দিবা ঠিক আছে তে এইখিনি কৰিয়ে মই আজিলৈ বিদায় লৈছো তোমালকে কিবা যদি বুজি নাই পোৱা তোমালকে কমেন্টত জনাবা তোমালকক মই নিশ্চয় ৰিপ্লাই দিম ঠিক আছে আৰু নেক্সট ভিডিওৰ বাবে তোমালকে এই চেনেলটোত এক্টিভ থাকিবা নিশ্চয় তোমালকে ভিডিও নিশ্চয় পাবা
সেইটো কাৰণে তোমালোকে নিজৰ বন্ধুৰ ওচৰতো তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু দেই আজিলৈ মই ইমানখিনি কৈয়ে বিদায় মাগিছোঁ ধন্যবাদ